পচলাটোৰ পৰা ঘূৰি চাবলগীয়া হোৱা নাই নতুনকে আনিছো ফুৰিবলৈ যাম যে অকমান দীঘল কৰি ল'ব পাৰি ছুটি কৰি কাম কৰিব পাৰি সেইটো ভাল কাপোৰৰ কালাৰটো আপোনাৰ ভাল লাগিছে কিমান নমস্কাৰ জনাইছো আৰু আপোনালোকে দেখি পালে বাইদেউ গৰাকী আহিছে আমাৰ ঘৰলৈ আৰু সেই বাইদেউ গৰাকীক বহুতে চিনিয়ে পায় মোৰ কাষতে বহি আছে বাইদেউ হৈছে আমাৰ অসমীয়া বোৱাৰী পিংকিজ ব্লগ নমস্কাৰ মোৰ নাম পিংকি বৰা আৰু মোৰ এটা ইউটিউব চেনেল আছে আৰু লগতে পেজ আছে ফেচবুকত অসমীয়া বোৱাৰী পিংকিজ ব্লগ নামেৰে আছে গতিকে চাবলৈ নাপাহৰিব আৰু বহুত ধুনীয়া ধুনীয়া ৰেচিপি বনাই আজি পিছে আহিলে যদিও আমি ভাত পানী খালো আৰু বাইদেউ নিদিলো বনাবলৈ আলহী হৈ আহিছে যে আমাৰ দেউতাক কৈছিলে হেনো বোলে ইমান ধুনীয়া ধুনীয়া বনাই থকা দেখো তেওঁকে দিবা দে বনাবলৈ তাৰপৰা আমাৰ মিছেছে ক'লে আলহীজনক কেলে দিম আকৌ বোলে দাদা ওচৰলৈ আহিছিলো মানে মোৰ এটা প্ৰব্লেম লৈ পেলাই প্ৰব্লেম দাদাই সলভ কৰিলে আৰু দাদা ভিডিঅ' চাব টিপছ অফ মিডল বুলি আছে চাব আৰু মোৰ যিখিনি ফলোৱাৰ্ছ বা ছাবস্ক্ৰাইবাৰ তেওঁলোকে দাদাক ফলো বা ছাবস্ক্ৰাইব কৰিব তেওঁ বহুত ধুনীয়া ধুনীয়া ভিডিঅ' বনায় আৰু লগতে ইউটিউব হওক ফেচবুকৰ হওক যিখিনি প্ৰব্লেম সেইখিনি ছল্ভৰ ভিডিঅ' মানে দাদাই বনায় সেইকাৰণে আপোনালোকৰ মানে যিখিনি টেকনিকেল প্ৰব্লেম সেইখিনি দাদাৰ ভিডিঅ' চাই পেলাই ছল্ভ কৰিব পাৰিব মানে এতিয়া বাইদেউৰ জাৰ্নিটো কাৰণ এখেতৰ বৰ্তমান সময়ত 1,40,000 কিমান থাউজেণ্ড ছাবস্ক্ৰাইবাৰ 40,200 কিমানটা 1,40,000 ছাবস্ক্ৰাইবাৰ ইউটিউবত গোটোৱাটো মুখৰ কথা নহয় আচলতে গতিকেহে মই বাইদেউক আপোনালোকৰ আগলৈ এইটো কাৰণে আনিছোঁ যে ইয়াৰ পৰা আমি কিছু কথা শিকিব লগা আছে তেওঁ এইটো এটা বৰ দীঘলীয়া জাৰ্নি আৰু এই দীঘলীয়া জাৰ্নিটোত তেওঁ কি পাইছে কি নাপাইছে ঘৰুৱা ষ্টাইলত আমি কথা পাতিম গতিকে সেইখিনি কথা জনাম বুলি আপোনালোকৰ ওচৰলৈ বাইদেউক লৈ আহিলোঁ মানে তেওঁৱে আহিলে কিবা কিবি অলপ আমাৰ সমস্যা আছিলে আমি এইখিনি ছল্ভ কৰিলোঁ ইউটিউবৰ আৰু কথা বতৰা পাতিলোঁ পাতি মেলি বোলো কথা অকণমান পাতি চাওঁ গতিকে বাইদেউ এইটো ইউটিউব চেনেলটো খুলিছিলে কেতিয়া মোৰ মানে এতিয়া 4 বছৰ ৰানিং হৈ আছে মানে 2019 চন নে 20 চন তেনেকুৱাতে খুলিছিলোঁ আৰু দেই তাৰপিছত তাৰ পৰা কণ্টিনিউ ভিডিঅ' দি আছোঁ এদিনো মানে এদিন তেনেকৈ দিওঁ মই মানে কণ্টিনিউটিটো মেইন মানে ইউটিউব হওক ফেচবুক হওক মানে কণ্টিনিউটিটো মেইন আৰু যদি আপুনি কণ্টিনিউটিটো মানে মেইনটেইন কৰি নাথাকে তেতিয়াহ'লে আপোনাৰ ইউটিউবতে হওক বা ফেচবুকতে হওক ছাকচেছ কেতিয়া হ'ব নোৱাৰে মানে ইম্প্ৰেশ্যন ডাউন হৈ যাব লগতে মানে এই বিভিন্ন মানে হেৰি হ'ব আৰু সেইকাৰণে মই মানে যিমান যিয়ে নহওক ঘৰৰ সমস্যা হওক বা বেলেগ যিয়ে মোৰ ব্যক্তিগত হেৰি নহওক মই মানে ভিডিঅ' দিওঁৱেই সেইটো কাৰণে আৰু নিজকে মানে এইটো প্ৰফেশ্যন হিচাপে ল'বলৈ হ'লে এইটো কষ্ট কৰিবই লাগিব এতিয়া আপোনাৰ এইটো এজ এ প্ৰফেশ্যন দৰে হৈ পৰিলে ন হৈ পৰিলে দেখিলে নে মই যে চিঞৰি থাকোঁ কণ্টিনিউ ভিডিঅ' দিব সেইটো লাগিলে 2 দিনৰ মূৰে মূৰে 3 দিনৰ মূৰে মূৰে এটা নিৰ্ধাৰণ কৰক বা সদায় যদি দিব পাৰে আৰু ভাল কথা অৱশ্যে সকলো কণ্টেণ্ট সদায় দিব নোৱাৰে বাইদেউৰ কণ্টেণ্টটো তেনেকুৱা কিন্তু হ'লেও যে তেওঁ এদিনৰ মূৰে মূৰে দিওঁ বুলি কৈছে এইটো বহুত ডাঙৰ আৰু এটা কথা মানে কি ভিডিঅ' বনালে প্ৰথম ভিডিঅ' আপোনাৰ মোৰতো 2 বছৰটো ইনকাম নাই 2 বছৰ ভিউজো তেনেকে নাই সেইটোত মানে হাৰ মানিলে নহ'ব যে মোৰ ভিউজ নাই মই একো পোৱা নাই বেলেগে ইমান ইনকাম কৰি আছে ভিউজ ইমান মই মানে মনটো ডাউন হৈ যায় কিন্তু সেই ডাউনটো কৰিলে নহ'ব মানে নিজে মানে সেইটো সাহসটো মনত গোটাব লাগিব আৰু ভিডিঅ' বনোৱাৰ কাৰণে বহুতে কিবা কিবি কৰিব পাৰে মোকতো বহুতে কিবা কিবি কৈছিলে বহুত কমেণ্ট আৰু লগতে ওচৰ চুবুৰীয়া মানে যিমানখিনি আৰু তেনেকে এইবিলাক মানে ইউটিউব হওক ফেচবুক হওক ভিডিঅ' বনাবলৈ হ'লে সাহস ধৈৰ্য একাগ্ৰতা আৰু মানে কি বুলি ক'ম এতিয়া মানুহৰ কথা শুনিব পৰা সেইটো লাগিব সহ্য কৰিব পৰা গুণটো সহ্য কৰিব পৰা গুণটো লাগিব তেতিয়াহে আগবাঢ়ি যাব পাৰিব মানে ছাকচেছ হ'ব পাৰিব মানে
এনেকুৱা আপোনাৰ ক্ষেত্ৰত হৈছে নে ধৰক আজিতো আপোনাৰ 1,40,000 ছাবস্ক্ৰাইবাৰ মই বিশেষকৈ ইউটিউবত গুৰুত্ব দিছোঁ কেলে ইউটিউবত ভিউজ আৰু ছাবস্ক্ৰাইবাৰ পাবলৈ বহুত বেছি কষ্ট ফেচবুকৰ তুলনাত ফেচবুকত আমি এটা ভিডিঅ' দিলে এনেই 5,000 বা 4,000 আমাৰ ভিউজ আহি যায় তেনেকৈ ফলোৱাৰ্ছো খুব সোনকালে বাঢ়ে ইউটিউবত কিন্তু সেইটো বহুত ডাঙৰ এটা কষ্ট আপোনাৰ এনেকুৱা হৈছেনে যে প্ৰথমতে আপুনি যেতিয়া আৰম্ভ কৰিছিলে সেই মানুহবোৰে আপোনাক ক্ৰিটিচাইজ কৰিছিলে আৰু এতিয়া যেতিয়া আপোনাৰ এটা ধুনীয়া এটা গ্ৰোথ হ'ল আজি সমাজে আপোনাক চিনি পাইছে 1,40,000 জন মানুহে আপোনাক ফ'ল' কৰে সেই মানুহখিনিয়ে যিখিনি আপোনাক বেয়া বুলি ভাবিছিলে বা বেয়াকৈ কৈছিলে বা বেয়া কিবা এটা ভাবিছিলে কিন্তু আজি সেই তেনেকুৱা মানুহখিনি আকৌ ওচৰলৈ আহিছে ওচৰলৈ আহে নিজে মাতে বা আগতে যিখিনিয়ে মানে মোক মানে হেৰি কৰে মানে পাত্তা নিদিয়ে এতিয়া নিজে মোক কয় যে মোৰ এনেকুৱা এটা হেৰি আছে ভিডিঅ' বনাবি নেকি সেই তেনেকুৱা খিনি মানে মই পাইছো মানে সেইকাৰণে মানুহৰ মানে এই ধৈৰ্য সাহস একাগ্ৰতা সহ্য কৰিব পৰা শক্তি এইকেইটা গুণ লাগিবই মানে সেইটোৱে মানে এগৰাকী গাঁৱৰ মানে বোৱাৰী হৈ পেলাই মানে এনেকে চেনেল চলাই যিহেতু মোৰ ঘৰৰ দায়িত্ব আছে গোটেই গৃহিণী হয় মই অকলশৰীয়া গোটেইখিনি মই নিজে কৰিব লাগে আৰু সেইখিনি কৰি সেইখিনি গোটেই মেইনটেইন কৰি ভিডিঅ' মানে বনাই পেলাই সেইটো ইমান মুখৰ কথা নহয় তথাপিতো মই সেইখিনি কষ্ট কৰিছো কেলে মানে কি হয় পাকঘৰৰ চাৰিবেৰৰ মাজত আজিকালি মহিলা আবদ্ধ নাথাকে হয়নে আৰু সেই আবদ্ধ নাথাকি নিজে ওলাই মানে মই এইটো কৈছো যে আপোনালোকে এণ্ড্ৰইড মোবাইল এটা ব্যৱহাৰ কৰিছে সেই এণ্ড্ৰইড মোবাইলটো মানে এটা ভাল কামত ব্যৱহাৰ কৰিব ভাল কামত ব্যৱহাৰ কৰিলে আপোনালোকে নিজেও মানে ছাকচেছ হ'ব আৰু লগতে আপোনাৰ সন্মানটো থাকিব মানে সেইটোৱে কৈছো মানে মই সেইটোৱে মানে গুৰুত্ব দিওঁ সদায় আৰু মই কেতিয়াও মানে ইমান বেছি উচ্চ খাপৰ চিন্তা নকৰোঁ মানে যেনেকে মানে মই চলি আছো তেনেকেই মানে ভগৱানে চলাই নিওঁ সেইটোৱে আপুনি আপোনাৰ চেনেলটোত প্ৰথমতে এই কেটেগৰীটো ধৰি ৰাখিছিলে নে এতিয়াতো ৰেচিপিটোৰ আগত কিবা চিন্তা কৰিছিলে নেকি কৰিছিলে নহয় মানে মই প্ৰথমতে ভ্লগ চেনেল খুলিছিলোঁ মানে চেনেলটো খোলোতে আপোনালোকে চেনেলটোত এক্সপিৰিয়েঞ্চ কৰি থাকিব লাগে মই প্ৰথমতে ভ্লগ খুলিলোঁ ভ্লগত মানে ইমানটা ভিউজ নাহিলে দেই তাৰপিছত তেনেকে আৰু মানে তেনেকে এক্সপিৰিয়েঞ্চ কৰি গৈ আছো চেনেলটো চালে গম পাব তেনেকে এক্সপিৰিয়েঞ্চ কৰি থাকোতে মানে মই ভাবিলো মানে এই বাহিৰৰ মই কিছুমান ভিডিঅ' চাওঁ তেনেকে মানে বাৰীৰ পৰা কিবা এটা বস্তু আনে বনাইহি মই ভাবিছো মোৰতো এখন ডাঙৰ বাৰী আছে আমাৰ ঘৰতো মানে এনেকে মানে খেতি কৰে মইতোতো অনাটো ভিডিঅ' নকৰো ইনে ধৰক আনি পেলাই কাটি কুটি বনোৱাটোহে কৰো সেইকাৰণে মই সেইটো মানে কন্টেন্ট চিলেক্ট কৰিলো আৰু সেই কন্টেন্টটো চিলেক্ট কৰোতে মানে যেতিয়া ভিডিঅ' প্ৰথম বনালো মোৰ কলপচলা এটা ভিডিঅ' আছিলে সেই কলপচলা ভিডিঅ'টো মানে মই এঘন্টাত মানে 2,000 ভিউজ পাই গলো তাৰপিছত মোৰ মানে তেনেকে বাঢ়ি গৈ আছে এতিয়াও বহুত হ'লগে চাগে দেই মই চোৱা নাই তাৰপিছত তেতিয়াবা মানে ভাবিলো যে মই নেক্সট ভিডিঅ' আকৌ তেনেকে বনাম আৰু তেতিয়া সেই ভিডিঅ'টোৰ পৰা মই ঘূৰি চাবলগীয়া হোৱা নাই আৰু এটা ভিডিঅ'তে মোৰ মানে মনিটাইজ কমপ্লিট হৈ গ'ল মানে একেটা ৱাচ টাইম হেৰি কমপ্লিট মানে সেইটোৱে আচলতে মানুহে সেইটো মানে ধৈৰ্যটো লাগিব মানে সাহসটো থাকিব লাগিব সেইটোৱে তাকে আপোনাৰ কেতিয়াবা এনেকুৱা ধৰণৰ পৰিস্থিতি হৈছে নে কেতিয়াবা ইউটিউব চেনেলটোৰ কাৰণতে আপুনি ইফালে ইউটিউবলৈ ভিডিঅ' বনাব লাগে হয়তো আপোনাৰ ঘৰুৱা ঝামেলাও মাৰিবলগীয়া হয় আপোনাৰ মানে মনটোতো গৈ থাকে ইউটিউবত কাম কৰিবলৈ কিন্তু এনেকুৱা পৰিস্থিতি কিবা কেতিয়াবা হৈছে নেকি যে দুধুৰ-মুধুৰ মই ইউটিউবলৈ ভিডিঅ' নবনালেও নহয় ইফালে মই ঘৰুৱা ঝামেলা মাৰিলেও নহয় যিটোত আপোনাৰ বেছি দুখ লাগিছে নহয় কিবা ঘটনা আছে না হৈছে মই ধৰক অৰ্ডাৰ লওঁ তাৰপিছত মোৰ এতিয়া শাহুমা আছে মানে মোৰ শাহুমা ভিডিঅ' দিও থৈছো তেনেকে মানে বহুত বেলেগ হেৰি হৈ গ'ল মানে তেনেকেই মানে মই মেইনটেইন কৰিলো মানে কেলে যদি দিনত ভিডিঅ' বনাব ন ৰাতি মই ভাত পানী খাই উঠি বনাওঁ ৰাতি 1-2 বাজি যায় কিন্তু তাৰ মানুহজনকে হেৰি কৰিম কাৰণ মানুহজনে ছাপোৰ্ট কৰে মানুহজনে ছাপোৰ্ট কৰে কাৰণে ইমানখিনি আগবাঢ়ি যাব পাৰিছো তেওঁ ছাপোৰ্ট কৰে কাৰণে আগবাঢ়ি গৈ আছো এতিয়া আৰু লাগিবই সদায় ছাপোৰ্ট লাগিব সেইটোৱে তেনেকুৱা মানে বহুত হেৰি আছে বাৰু আপোনাক শাহুমায়েও যথেষ্ট ছাপোৰ্ট কৰে ন কৰে আচলতে দুখ কৰিলেহে মুখ ভৰে বুলি কথা এটা আছে লাগি থাকিলে মাগি খাব নালাগে তেনেকুৱা কথা এষাৰ আছে সেয়া লাগি আছো আৰু সেইকাৰণে মানে নিজৰ মানে কষ্ট হলত হেৰি কৰি আছো সেইটোৱে আৰু আপোনাৰ এতিয়া যদি আপুনি ক'বলৈ অসুবিধা নাপায় আপোনাৰ গড় হিচাপে আনুমানিক গড় হিচাপে আপোনাৰ মান্থলি কিমান মান আৰ্নিং হয় গড় হিচাপে ক'বলৈ গ'লে 20+ থাকেই বাৰু 20+ থাকে তাৰ ওপৰঞ্চি যদি ভিউজটো বাঢ়ে তাৰ ওপৰত থাকে গতিকে দেখিলেনে আমাৰ যিসকল ভিউৱাৰ্ছ আছে আপোনালোকে বাইদেউৰ ধৰণে কষ্ট কৰক এইটো কাৰণে কৈছোঁ আৰু
কণ্টেণ্ট একেটা ৰাখিবলৈ যত্ন কৰিব কিন্তু বাইদেউ ইম্পৰ্টেণ্ট কথা এটা ক'লে যে প্ৰথম সময়ত নতুনকৈ চেনেল খুলিলে আমাৰ কণ্টেণ্ট কোনটো বেছি চলিছে এইটো নজৰ ৰাখি থাকিব লাগে এক্সপেৰিয়েন্স কৰি থাকিব লাগে চেনেলটো বোলে আমুকটোৱে চলিছে তেনেহ'লে সেইটো টাইপৰ ভিডিঅ' দিয়ক সেইটো টাইপৰ ভিডিঅ' যেনেকৈ আপোনাৰ মানে টাৰ্ণিং পইণ্ট আছিলে পচলাটোত হা দেখিলে না পচলাটোতে টাৰ্ণিং পইণ্ট আছিলে সেই পচলাটোৰ পৰা ঘূৰি চাবলগীয়া হোৱা নাই পচলাই আজি পচলাটোৰ পৰা মানে যিটো দৌৰ মাৰিলে আজি 1,40,000 ছাবস্ক্ৰাইবাৰ হ'ল আৰু হা মোৰ মানে এটা ভিডিঅ'ত বৰ্তমান 1000 মান ছাবস্ক্ৰাইবাৰ তেনেকৈ বাঢ়ি যায় মানে কৈছো এইটোৱে কৈছো যে কিছুমানে যে কয় যে মোৰ চেনেলটো এনেকে মোৰ চেনেলটোৰ নামটো কওক তেনেকে মানে ছাবস্ক্ৰাইবাৰ আহিব বা এনেকুৱা সেইটো কথা নহয় আচলতে নিজৰ কণ্টেণ্টটো মেইন কণ্টেণ্ট ভাল পালেহে ছাবস্ক্ৰাইবাৰ বাঢ়িব আৰু কণ্টেণ্টটো সদায় ইউনিক বনাবলৈ চাব লাগে আপুনি কিবা এটা বনালে যে সেইটো সকলোৱে বনোৱাটো বনাব নালাগে মানে যিটো ইউনিক মানে যোনে বনোৱা নাই সেইটো সেই তেনেকুৱা কণ্টেণ্ট বাছি ল'ব লাগে তেতিয়া মানে হেৰি হয় আৰু মোৰ ভিডিঅ' চোৱা যিসকল ভিউৱাৰ্ছ তেওঁলোকে গম পায় মই মানে কোনো চিক্ৰেট নাৰাখোঁ একদম খোলাকে ৰেচিপি হওক মোক বহুতে এনেকে কমেণ্ট কৰে আপুনি মানে হেৰি চিক্ৰেট নৰখাকে কিছুমান হেৰি কৰি দিছে আপোনাৰ ডাউন হ'ব আচলতে নহয় মই যেনেকে স্বাৱলম্বী হৈছো মোৰ নিচিনাকে 100 গৰাকী মহিলাও স্বাৱলম্বী হওক মোৰ ভিডিঅ' চাই যদি কোনোবা স্বাৱলম্বী হৈছে হওক আকৌ সেইটো কাৰণে মই কোনো ধৰণৰ চিক্ৰেট নাৰাখো মানে সকলোখিনি দেখাই দিওঁ এইটো এটা সঁচা কথা ক্ৰিয়েটৰসকলৰ মাজত অকণমান কিবা এটা এনেকুৱা ধৰণৰ জেলাচি ভাৱ এটা থাকে কিন্তু বাইদেউক এক্সেপশ্যনেল পাইছে একদম খোলাকে কৈছে কথাটো মই বেয়া নাপাওঁ লাগিলে মানে আপোনাৰ ভিডিঅ'টো চাই তাৰ পৰা যদি কণ্টেণ্টটো মৰাও হয় ৰেচিপি আপুনিতো বেয়া নাপায় ভালে দেখিলে নে আৰু বহুতে মোক কমেণ্ট কৰে যে ৰেষ্টুৰেণ্টত আপোনাৰ খাদ্য বনাই পেলাই মানে হেৰি হৈছো তাৰপিছত আকৌ এনেকে কয় হোষ্টেলৰ ৱাৰ্ডেনে আপোনাৰ মানে ৰেচিপি চাই বনাইছে ইমান ভাল পাইছো তাৰপিছত আপোনাৰ ৰেচিপি বনাই পেলাই মই ফাৰ্ষ্ট প্ৰাইজ পাইছো তেনেকে দিয়ে মই তেনেকে মানে সেইবিলাক হেৰি কৰি পেলাই মোৰ মানে ফেচবুক একাউণ্টত দি দিওঁ পেজত দি দিওঁ তেনেকে আৰু যিবোৰ অৰ্ডাৰ লওঁ ধৰক মালপোৱা ইডলি মিঠৈ সেইখিনি বহুত দূৰৰ পৰা সেইখিনি মই দিব নোৱাৰো কাৰণ কেলে আজিকালি মানে অকণ প্ৰব্লেম হয় দিবলৈ সেইটো কাৰণে মই আৰু তেনেকে আমি অকলশৰীয়া ধৰক ডেলিভাৰী দিবলৈ অকণ প্ৰব্লেম হয় ওচৰে পাজৰে যিখিনি আছে দিওঁ আৰু খোৱাৰ পিছত সকলোৱে মোক কমেণ্টটো কৰে দেই ভাল পাইছো বুলি সেইটো কাৰণে ভাল লাগে আৰু সেইটোৱে হয় হয় গতিকে বহুত কষ্ট কৰি আছে বাইদেউ আৰু কষ্টৰ ফল মিঠা হৈছে আজি মইতো বহুত সুখী হৈছো বাইদেউৰ লগত বহুত দিনৰ পুৰণাই চিনাকি মাজতে আমাৰ নাম্বাৰ নাইকিয়া হৈ যোৱাৰ কাৰণে অকণমান হেৰি এটা হৈছিলে সেইটোৱে দাদা আচলতে বিশ্বাসী মানুহ দাদা ওচৰলৈ আহিলো সেইকাৰণে দাদাই প্ৰব্লেমটো সলভ কৰিছে সেইকাৰণে দাদাক বহুত বহুত ধন্যবাদ ভিডিঅ'ৰ জৰিয়তে আৰু আপোনালোকেও দাদাৰ ভিডিঅ' চাব আৰু আপোনালোকৰ কিছুমান টেকনিকেল প্ৰব্লেম মানে সলভ হৈ যাব দাদাৰ ভিডিঅ' চাই ন হয় মই এইটো কাৰণে কওঁ আজি আপুনি ইউটিউব কৰি আছে বা ফেচবুক কৰি আছে মিনিমাম আপুনি টেকনিকেল কথা মিনিমামখিনি জানিব লাগিব আপুনি জানিব লাগিব বুলি কথা নাই আজি মোৰ মানে কণ্টেণ্ট সেইটো টপিক সেইটো গতিকে মই টেকনিকেলৰ ওপৰত বেছি ব্ৰেইনটো খটুৱাওঁ আজি আপোনাৰ ৰেচিপি ওপৰত খটায় কিন্তু মিনিমাম আপুনি চাইকেলখন চলাব জানিলে বোলে এইটো টায়াৰ কয় এইটো বোলে টিউব কয় পেণ্ডেল এপাত বুলি কয় এনেকৈ মাৰি যায় মিনিমাম বস্তু কিছুমান চিনি পাব লাগিব সেইটো কাৰণে টেকনিকেল ভিডিঅ' চাবলগীয়া হয় যিসকলে সিমান কোনো কষ্ট নকৰে পিছত গৈ অসুবিধাত পৰে সেইটো কাৰণ সমস্যাটোত পৰিলেহে আমি মানে ভুগো এইটো কি হৈছিলে কিন্তু সেইটো কি হৈছিলে সেইটো কৰিব যে নালাগে সেই কথাখিনি নলগাখিনি আমি জানি থলে নকৰিলে আমাৰ সমস্যা ন হয়নে তেনেকুৱা ধৰণৰ কথা এতিয়া আপোনাৰ চেনেলটোক লৈ কিবা নতুন পৰিকল্পনা অকণমান বহল পৰিসৰত কিবা চিন্তা কৰিছে নে নিজে অকল কেৱল নিজে কাম কৰি যাম বুলি ভাবিছে নে আৰু মানে ভাবিছো মানে আমাৰ যিহেতু দোকানো আছে দোকানখনক মানে অকমান বহল ভাবে মানে মই যিহেতু এইবিলাক অৰ্ডাৰ লৈয়ে থাকো আৰু মানে অকনমান হোটেল চোটেল তেনেকে পাৰো নেকি মানে সৰু সুৰাকে বৰ্তমান এতিয়া ডাঙৰটো কৰিব নোৱাৰো তেনেকে মানে ভাবিছো আৰু দেই এতিয়া কিমান কৰিব পাৰো সেইটো নাজানো মানে মোৰ বহুত ইচ্ছা আছে মানে নিজে মানে এখন মানে তেনেকে ৰেষ্টুৰেণ্টে হওক বা এনেকে খোলাৰ কিন্তু ইমান ডাঙৰ পৰিকল্পনাও নাই কিন্তু তেনেকে আছে লাহে লাহে কৰিম বুলি ভাবিছো অৰ্ডাৰবোৰ আপুনি কিহৰ যোগেদি পায় অৰ্ডাৰ মোৰ এই ভিডিঅ'ৰ যোগেদিয়ে পাওঁ
তলত কমেন্ট কৰে নে আপুনি নাম্বাৰ দি দিয়ে হেৰি মোক মেছেঞ্জাৰত মেছেজ কৰে ফেচবুকত ফেচবুকত তাৰপিছত মোক হেৰি নাম্বাৰ খোজে তেতিয়া মই নাম্বাৰ আৰু মই অলৰেডি পেজত নাম্বাৰ দিয়ে থৈছো আৰু মই ফেচবুক একাউণ্টত মই নাম্বাৰ দিয়ে থৈছো তেনেকে ফোনো কৰে ফোনৰ জৰিয়তে মানে যিসকলক দিব পাৰো আৰু দেই সেইসকলক দিওঁ তেনেকে দূৰসকলক মই কৈয়ে দিওঁ বাৰু দিব নোৱাৰো বুলি যদি পাৰে তেওঁলোকে নিবহি পাৰে সেইটো মই বনাই দিম মানে কিন্তু দূৰসকলৰ কাৰণে অকমান প্ৰব্লেম হৈছে বহুতে বেয়াও পায় বাৰু কিন্তু এটা উপায় নাই হয় 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 গতিকে বহু সময় কথা পাতিলো আপোনালোকক চিনাকি কৰি দিলো বাইদেউক মোৰ যিসকল ভিউৱাৰ্ছ আছিলে আৰু বাইদেউৰ চেনেলটো গৈ চাবগৈ অসমীয়া বোৱাৰী পিংকিছ ব্লগ বুলি সম্পূৰ্ণ ৰেচিপিৰ এটা চেনেল চাই ভাল পাওঁ মই চাওঁ গতিকে আপোনালোকক অনুৰোধ কৰিলোঁ আৰু আপোনালোকক যদি এনেকুৱা ধৰণৰ কিবা হেল্প টিপছ কিবা কিবি যদি লাগে মই ডেছক্ৰিপশ্যনত মোৰ টেলিগ্ৰাম চেনেলৰ লিংক দিয়া আছে আপুনি হোৱাটছএপত কথা পতাৰ ধৰণে তাত ক্লিক কৰি গৈ মোৰ লগত কথা পাতিব আৰু দাদাৰ চেনেলটো চাব দাদাই বহুত মানে আপোনাক আগতে কৈছো আপোনালোকক ভাল ভাল ভিডিঅ' বনাই আৰু ব্লগৰ এটা আছে ব্লগিংও ট্ৰাই কৰি আছো চাব দাদাই বহুত মানে ধুনীয়া ধুনীয়া ভিডিঅ' দিয়ে আৰু বহুত দূৰলৈ মানে কিছুমান জেগা দেখায় আৰু তেওঁ ভিডিঅ'বোৰ চাব ভিডিঅ'বোৰ চালে ভাল লাগিব আৰু মোৰ ভিউৱাৰ্ছসকলক কৈছো বিশেষকে চাব আৰু দাদাক চিনিও পাই চাগে বহুতে চিনিও পায় চাব আৰু মই যিহেতু এতিয়া দাদাক প্ৰব্লেমৰ কাৰণে আহিছো দাদাই প্ৰব্লেমটো সলভ কৰি দিছে আৰু দাদা এজন বিশ্বাসী মানুহ মানে আপোনালোকে মানে সহায় পাব সেয়া চাব খালি আৰু চেনেলটো ঠিক আছে দিয়ক তেনেহ'লে আজিলৈ সামৰিছো অন্য এটা দিনত আকৌ আমি লগ পাম বেলেগ এটা টেকনিকেল ভিডিঅ' বা এনেকুৱা ধৰণৰ কিবা এটা টপিক লৈ আৰু বাই বাই